তো এইবিলাক তো দেখিছে আৰু এইফালে হলে চাগৰি কেবা একদম এক্সেবাৰকে ৰেক হয়নে বিৰাট ধুনিয়া ইমান পাতৰ কাপোৰ মৰ্নিং কি খবৰ আপোনালোকৰ সকলো ভালে আছে নে আজি মানে একদম পুৰা জছত ওলাইছো ঘৰৰ পৰা ৰাতিপুৱা এতিয়া বাইছে 9:30 আমি যাম আজি শুৱালকুছি দাদাৰ বিয়াৰ কাপোৰ কিনিবলে দিনা যায় মই যাম মাহঁতৰ লগত তো আজি ভিডিওটো একদম ধামাকা হ'ব আৰু স্পেশালি দাদাৰ বিয়া বুলি মই তো বহুত বেছি এক্সাইটেড তো আজি একদম পাটৰ কাপোৰ কিনিম আমি বিয়াৰ কাৰণে তো বলক আজি ভিডিওটো স্টাৰ্ট কৰো মই বাৰু দাদাৰ বিয়া বুলি এক্সাইটেড আৰু তুমি এক্সাইটেড নে কি ভাবিছা জাগে কি আৰু তাই দাদাকৰ বিয়াত মই এক্সাইটেড হম ন তুমি ভাবিছা পাগল নেকি সদা কিন্তু বিয়াত এক্সাইটেড হৈ থাকিব লাগিব তুমি সব ঠিকই আছিল খালি মোৰ চকুটোই বহুত প্ৰবলেম দিয়ে ৰাতিপুৱাই একদম বহুত পানী পৰিলে মেডিচিন একো কাম কৰা নাই নাজানো এই চকুটো গম পাইছে নে এইটো চকু চাক আৰু এইটো চকু চাক এনি টাইম কিবা যেন পানী লাগি আছে নাজানো আৰু কি হয় চকুটি দেখাই নাপাও শুনা না মই তাত তোমাৰ ৰিকুৱেষ্ট কৰো মই যদি চকুটি দেখাও নাপাও ন তুমি কিন্তু বেলেগ ছোৱালী বিয়া নাপাতিবা কি কৈছা হ'ব নামানিবা মোক খোলা দৰ্জা খোলা যাব কিয় নিদিয়া মোক তো গাইজ মই এতিয়া ইয়াৰ পৰা উঠাই দিওঁ মাহঁত আহি আছে এয়া আহিছে মাহঁত আহিছে খোলা তো এয়া মোৰ ব্ৰেকফাষ্ট বৌয়ে কৈছে যে ব্ৰেকফাষ্ট কৰিব নালাগে আমি লৈ যাম তো খালি মানুহজনীয়া তো এয়া লৈ আহিছে এতিয়া ব্ৰেকফাষ্ট কৰি যাম আনা বেবি এইফালে এবাৰ হাই দিয়া ক'ত গৈ আছো আমি হাতখন জোকাৰি দিয়া ক'ত গৈ আছো আমি উগাৰ মাৰিছে দাদা দেউতা বৌ মা মই আমি গোটেইকেইটা আহিছো কি শুৱালকুছি গৈ আছো শুৱালকুছি আহি পাই গ'লো শুৱালকুছি আৰু আজি যিমান পাৰো কাপোৰ গোটেইখিনি কভাৰ কৰিব ট্ৰাই কৰিম কাৰণ জানেইতো বিয়াখন পাতিলে কিমান পাটৰ কাপোৰ লাগে আৰু আজি আপোনালোকক লৈ আহিছোঁ আমাৰ ফেক্টৰীত মানে য'ত আমাৰ শাল আছে য'ত আমি কাপোৰ বনাওঁ তাতে পুৰা দেখিছেনে এক্সেবাৰকাৰ এক ভেৰাইটি কালেকশ্যন তো আজি গোটেইখিনি আপোনালোকক ভালকৈ কালেকশ্যন দেখুৱাম আৰু আমিও বিয়াৰ কাৰণে যিমানখিনি পাটৰ কাপোৰ লাগে গোটেইখিনি আজি একেলগে উঠাম তো ঘৰৰ মানুহ গোটেইকেইটাই আহিছোঁ গোটেইকেইটাই চইচ কৰিম তো এইফালেও চব কাপোৰ এইফালেও পাটৰ কাপোৰ তো এতিয়া আহিছোঁ আমি কাপোৰ চাবলৈ এয়া এই কালাৰটো যে কেনেকুৱা মৰম লাগিছে কেঁচা পাটৰ এইটো এটা গোটেইকেইটা কালাৰ ভাল লাগিছে ন বহুত ধুনীয়া হয় এইটো এটা খুব ধুনীয়া মৰম লগা কালাৰ অঁ এযোৰ টচৰ ৱাও এইযোৰ কাষ্টমাইজ নেকি দাদা কোনোবা বনাব দিছে নেকি অঁ বনাই আছে এইযোৰ মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে মই কাপোৰবিলাক আপোনালোকক দেখুৱাই দিওঁ ৰ'ব এই চাওক চব পাটৰ কাপোৰ পাট আৰু কেঁচা পাত এইবোৰ বগা পাটৰ মেখেলা নেকি এইবোৰ মেখেলা মই দাদাকো এবাৰ দেখাই দিওঁ এই দাদাহঁতৰ ঘৰতে আহিছোঁ ইয়াতে আমাৰ শাল আছে যে দাদাহঁতৰ পৰাও লওঁ আমি ইয়াতে কাষ্টমাইজ কৰাওঁ তো আজি পূৰা মেইন জেগাত আহিছোঁ আৰু যিহেতু বিয়া হয় ইয়াৰ পৰা ভাল ভাল কালেকশ্যন কিছুমান লৈ যাওঁ তাৰপিছত এইযোৰ খুব ধুনীয়া এইটো ভাল লাগিছে মোৰ দেখাত আৰু এটা লেভেণ্ডাৰ এইটো পাটৰ ন লেভেণ্ডাৰ আছে এইফালে এইটো এটা মৰম লগা কালাৰ এইযোৰ এবাৰ ট্ৰাই কৰিব দাদা এইযোৰ এবাৰ খুলি দিব নেকি এইযোৰ ধুনীয়া বেবী পিংকত এইটো চাচোন বেবী পিংকত এইযোৰ ভাল লাগিছে ন এইটো বেবী পিংকত ধুনীয়া মেখেলা চাদৰ আমাৰ কইনাই চাই আছে ভাল লাগিছে এইবিলাকতো দেখিছে আৰু এইফালেও আছে চাওক কিমান কাপোৰ কালাৰ ভাল লাগে ন টচত এইটো কালাৰ মাৰিলে তো এতিয়া মাৰ কাৰণে কাপোৰ চাই আছো মাক কোনযোৰ ভাল লাগিব টচৰ এইযোৰ ধুনীয়া এইযোৰ ন ভাল লাগিছে ন চাচোন চা ভাল লাগিছে এতিয়া আমাৰ মাৰ কাপোৰ চাই থকা আহিছে মাৰ বা কোনযোৰ ভাল লাগিছে এইযোৰ বেয়া লগা নাই ভাল লাগিছে মজা এইটো আচল ভাল লাগিছে
বা মা তোমাক কইনা কইনা লাগিব ৰঙা গোলাপ চোলাপ লগাই দিম ধুনীয়া লাগিছে এইটো ৰঙা বহুত ষ্টেণ্ডাৰ্ড কাপোৰ তো আমি এইবিলাক কাপোৰ লৈ ললো গোটেই তো আমি 20 যোৰমান কাপোৰ লৈ ললো ধুনীয়া ধুনীয়া একদম বিয়াৰ কাৰণে ঐ মা কাপোৰ লোৱা হ'ল আৰু নাপা আমাৰ মায়ে 3 যোৰমান ললে কি তো 3 যোৰ কাপোৰ ললে আৰু কাপোৰ নাপা থ এইবিলাক থ আমাৰ সবৰে হৈ গল মোৰ হাউমাৰ কাৰণে ললো মানে মাৰ দুজনী বিয়নিৰ কাৰণে ললো বৌয়ে ললে মোক কিন্তু ইতিয়ালে দিয়া নাই মোক কিন্তু ইতিয়ালে কাপোৰ দিয়া নাই হ'ব মই বহুত বেয়া পাইছো তোমালোকক বাপৰে বাপ পইচা কণি আছে মোৰ কাপোৰ অ খুৰা আপোনাক কিবা কৈ আছে মাৰ বোলে ভাল লাগিছে আপোনাক তো বহুতখিনি কমাই দিছে দাদাই বহুতখিনি দাম কমাই দিছে ধুনীয়াকৈ দুৰ্গা পূজাৰ ডেকৰেশ্যন বিলাক হেৰি হোৱাই নাই ধুনীয়াকৈ আমি কাপোৰ কেইযোৰ কিনিলো ভাল লাগিছে নমা কাপোৰ কেইযোৰ এতিয়া হেৰি আকৌ বিয়াতো মাতিব আছে ভাতো খাম কৰবাত মানে ধেৰ কাম আছে আৰু আজি ৰাতি হৈ যাব আমাৰ যাওঁতে ন আনা বেবী ভোক লাগিছে নেকি পেটত চুৱা দৌৰিছে নেকি ভাত খাওঁতে খাওঁতে 3:30 মানে বাজিলে অকণমান দেৰি হ'ল ইয়াতে আমাৰ আলহী আছে ধুনীয়াকৈ আমি ভাত পানী খালোঁ খাই কিনে ঘৰলৈ উভতিলোঁ আজি আকৌ ডাঙৰ দাদা আৰু বৌৰ এনিভাৰ্চাৰী আছে গৈ কিনে আকৌ কেক কাটিং আছে আজি মানে আমাৰ কইনা অহা নাই কাৰণ কইনাৰ মেইন 4 যোৰমান কাপোৰ আমি অলৰেডি আমাৰ কাষ্টমাইজ কৰা হৈছে কইনাই নিজে ডিজাইন দিছে আৰু সেইমতে আমি কাষ্টমাইজ কৰাইছোঁ এতিয়া মানে এক্সট্ৰা কাপোৰখিনিহে আমি কিনিব আহিছোঁ তো সেইকাৰণে কইনা অহা নাই আজি কইনাৰো দুযোৰ ল'লোঁ বাৰু আজি কইনাক দেখাই কিনে ভিডিঅ' কল কৰি বাকী আমাৰখিনি ঘৰৰ মানুহখিনিৰ কাপোৰ আৰু এতিয়া আহি পালোঁ লয়েন্স মানে কেক ল'বলৈ ফাইনেলি ঘৰটো আহি পালোঁ আৰু গাড়ীত বহি আহিলেও কিবা এটা ক'ৰবাৰ পৰা আহিলে ভাগৰ লাগিলে এইটো নহ'ব কেক কাটিং কৰিবই লাগিব তো এতিয়া দাদাবোৰ এনিভাৰ্চাৰীৰ কাৰণে আমি গোটেইকেইটাই ধুনীয়াকৈ কেক চেক কাটিলোঁ কেক খালোঁ আৰু আজি হেপী হৈ আছোঁ কাৰণ ফেমিলিৰ লগত আজি গোটেই দিনটো স্পেণ্ড কৰিছোঁ গোটেই দিনটো ফেমিলিৰ লগত আছোঁ ভাল লাগে এনেকৈ মা দেউতা দাদা বৌ চবৰ লগত একেলগে গৈ আৰু স্পেচিয়েলি আমাৰ যিটো মোৰ ভতিজা আছে তাৰ কাৰণে স্পেচিয়েলি মানে ভাল লাগে তাৰ লগত থাকি তাৰ লগত টাইম স্পেণ্ড কৰি আৰু আজি সঁচাকৈ বিৰাট ভাল লাগিল দিনটো ধুনীয়াকৈ গ'ল আজিলৈ আহিছোঁ যদি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগিল লাইক এটা কৰিব বাই